বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। বিষণ্ণ বাৰ্ধক্য। পদ্মা বুঢ়ীয়ে জাৰত কঁপি কঁপি মুখেৰে অস্ফুট সুৰেৰে বৰগীত গাই গাই গোহাঁই ঘৰটো মচি আছে। পুহমহীয়া পুৱাৰ জাৰতে বুঢ়ীৰ মাতটো প্ৰয়োজনতকৈ বেছিকৈ কঁপিছে। এই জাৰতো গাত ব্লাউজ চুৱেটাৰ একো নিপিন্ধাকৈ কেৱল কপাহী ৰিহাখন পিন্ধি গুৰু সেৱা কৰে। গুৰুজনাই দি থৈ যোৱা নিয়মৰ তাৰতম্য যাৰ জহ একোতে নকৰে। বৰ জীয়েক এবাৰ ঘৰলৈ আহোঁতে কৈছিল, মা, তই নাম প্ৰসংগৰ সময়ত যে কেৱল কপাহী ৰিহাখনেই গাত মেৰিয়াই যাওঁ, এই বয়সত জানো দেহাই ইমান ঠাণ্ডা সহিব পাৰে? পদ্মা জিকাৰ খাই উঠিছিল। ইচ, অকল ময়েনে? আটাইকেইগৰাকী গোপিনীয়ে ৰিহাকেই পিন্ধি যায়। জীয়েকৰ যুক্তি, বাকীবোৰ মাটিত বাগৰি জীৱন কটোৱা, আৰ্থিকভাৱে পিছপৰা ঘৰৰ বুঢ়ী, তেওঁলোকৰ অভ্যাস আছে, তইতো তেনে কৰোঁ বুলি নোৱাৰ। পদ্মা বুঢ়ীয়ে কথা এৰাই আঁতৰি যায়। বৰগীতৰ টানিব নোৱাৰা অংশটো মুখৰ ভিতৰতে গুণগুণাই বুঢ়ীয়ে গোহাঁই ঘৰ মচি অতালে। দুহাত প্ৰসাৰিত কৰি মূৰ দোৱাই আসনৰ ফালে চাই সেৱা কৰিলে। উঠি আহি হাত মুখ আকৌ ধুই গোসাঁই নাম ল'ব। পদ্মা উঠি আহোঁতে দুৱাৰৰ পৰা অনতি দূৰৈত ৰৈ থকা ক্ষীৰধৰক দেখিলে। জাৰত কাণ দুখন সামান্য কোচ খুৱাই ক্ষীৰধৰে ৰৈ চাই আছিল পদ্মাৰ ভগৱানৰ প্ৰতি থকা ভক্তি। পদ্মাই এপলক ক্ষীৰধৰৰ মুখলৈ চালে। ক্ষীৰধৰৰ দৃষ্টিত কি আছিল তাই নুবুজিলে, অথবা চেষ্টাও নকৰিলে। তাই জানে, এই সময়ত ক্ষীৰধৰে একাপ চাহৰ আশাৰে তাই গোসাঁইৰ কাম সামৰালৈ আগ্ৰহেৰে বাট চাই আছে। ক্ষীৰধৰৰ মুখত ধৰিব নোৱাৰা ভাৱে পদ্মাক বিপাঙত পেলায়। তাই আশা কৰে ক্ষীৰধৰে কওক, হেৰা, লৰালৰি কৰা, তোমাৰ এইজন ভগৱানো ভোকত কাতৰ, অন্ততঃ চাহ একাপকে দিয়া। নাই, নকয়। অভিমানী ক্ষীৰধৰে মুখেৰে একো নকয়। মৰমৰ মাত কথা যেন তেওঁৰ মুখৰ পৰা হেৰাই গৈছে। এজাক ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি সুসংস্থাপিত কৰি জীৱনৰ বিয়লি পৰত কাৰো পৰা কোনো প্ৰতিদান নাপায় তেওঁ যেন অভিমানী হৈ উঠিছে। মৃত্যুৰ সময়ত সপিটি যোৱা ককায়েকৰ পাঁচোটা ল'ৰা ছোৱালী আৰু নিজৰ চাৰিটাৰে ভৰা ঘৰখনৰ বোজা টানি টানি জীৱনৰ ভাটিবেলা নিঃসংগ হৈ পৰা ক্ষীৰধৰৰ মনৰ উমান পাওঁতাও কোনো নাই। নাই নহয়, আচলতে আছে। জীৱন সংগিনী পদ্মা আছে এতিয়াও। কিন্তু দেখা গৈছে পদ্মাৰো মনত এতিয়া কৃষ্ণহে পৰম স্বামী। সেয়ে ক্ষীৰধৰৰ এতিয়া পৰম অভিমানী। নিজৰ মনৰ ভিতৰতে কথা পাতি পাতি ক্ষীৰধৰে এতিয়া যেন মুখ ফুটাই কথা কোৱাৰ সুৰেই পাহৰি গৈছে। কি আশাৰে মানুহে সন্তান ডাঙৰ দীঘল কৰে? কিয় কৰে? কেৱল দায়িত্ববোধৰ বাবে? ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ কি হয়? যিয়ে আপডাল কৰি খুটি খাব পৰা কৰে, তেওঁলোকৰ প্ৰতি সিহঁতৰ কৰণীয় কি? দায়িত্ববোধৰ বাবেই ডাঙৰ কৰা বুলি ক'লেও নিশ্চয় সকলোৰে মনত একোটা আশা থাকে। সেই আশা ক্ষীৰধৰৰো আছিল। আটাইকেইটা ল'ৰা ছোৱালী সুসংস্থাপিত হৈ কোনোবাই বছৰেকত এবাৰ, কোনোবাই ছমাহৰ মূৰত এবাৰকৈ আহি ক্ষীৰধৰ আৰু পদ্মাক চায়। মিঠাই মাংসৰে দুদিনমান ডকচি খাই গুচি যায়। নিঃসংগ ক্ষীৰধৰ পদ্মাৰ মনৰ খবৰ কোনোবাই ল'লেও কৰিবলগীয়া স্থানত প্ৰতিকাৰ কৰিবলৈ কাৰো আহৰি নাই। 9 টকাই সন্তান ডাঙৰ কৰাৰ বিনিময়ত ক্ষীৰধৰে অন্ততঃ এজনৰ পৰা কৰ্তব্যবোধ আশা কৰিছিল। কিন্তু এজন আছে অৱশ্যে এতিয়াও ক্ষীৰধৰৰ ওচৰত। পেটমোচাটোৱে পঢ়া শুনা সামৰি চাকৰি বিচাৰি ঢিটিঙালি কোবাই ক্ষীৰধৰৰ অৰ্জনেৰে খাই আছে। কিন্তু তাৰো আহৰি নাই। সামাজিক কাম আৰু লোকৰ ঘৰৰ দায়িত্ব মূৰ পাতি জনপ্ৰিয় ল'ৰা হ'বলৈ গৈ ক্ষীৰধৰ পদ্মাৰ মাজৰ নিঃসংগতা ভাগি দিবলৈ সময়ে নাই। নিৰ্দিষ্ট সময়বোৰত আহি খাই পদ্মাৰ কাম বহোৱাৰ বাহিৰে ক্ষীৰধৰৰ পদ্মাৰ তাৰ পৰা একো আশা কৰিব নোৱাৰে। ক্ষীৰধৰে বিচাৰে জীৱনৰ এই ভাটিবেলা অন্ততঃ কোনোবা এজনে পুৱাৰে পৰা ৰাতিলৈকে তেওঁৰ আলপৈচান ধৰক। তেওঁ দৰমহা দি ল'ৰা ৰাখিও চাইছিল, কিন্তু তাতে কোনো আন্তৰিকতা নাই। অনবৰতে ঘৈণীয়েকৰ প্ৰতি ক্ষুব্ধ হৈ থাকিলেও তেওঁ বুজি পায় আন্তৰিকতা আছে যদি একমাত্ৰ ঘৈণীয়েকৰ অন্তৰতে আছে। অভিমানতো দুয়োৰে ওচৰত মুখ উফুন্দাই থাকিলেও দুয়োৱে ভালকৈ বুজি উঠিছে যে বৃদ্ধাৱস্থাত আইন কাৰো পৰা কোনো সঁহাৰি নাপায়। 5 টকাই ল'ৰা 4জনীকৈ ছোৱালী ডাঙৰ কৰি চুলি পকোৱা দম্পতীহালৰ ওচৰত সেয়ে কাঁহী বাতি চকী মেজ আৰু অনবৰতে ক্ষীৰধৰৰ ওচৰত বাজি থকা ৰেডিঅ'টোৰ বাহিৰে কোনো শব্দ নাই। গোসাঁই সেৱা কৰি পদ্মাই চাহ একাপ বিস্কুট দুখনেৰে সৈতে আনি ক্ষীৰধৰ বহি থকা চকীখনৰ সন্মুখত থকা নিৰ্দিষ্ট টেবুলখনত থলে। মুখেৰে একো নকলে, কোৱাৰ প্ৰয়োজনো নাই। ঠিক সময়ত ঠিক কাম। পিছে ক্ষীৰধৰেহে সময়ৰ হিচাপটো বৰ কম। জীৱনত পোৱা নোপোৱাৰ হিচাপ কৰি থাকোঁতেই তেওঁৰ বহু সময় যায়। আৰ চকুৰে কেতিয়াবা তেওঁ ঘৈণীয়েকৰ দেহাটোলৈও চায়। কিমান কৰিব দেহি? গোটেই জীৱনটো তাকৰি ঘূৰা দি ঘূৰিয়ে কটালে।
দুখোজৰ ঠাইত এখোজ দি কাম কৰি কৰি বেচেৰীজনীয়ে এতিয়ালৈকে আহৰি পোৱা নাই। হওঁতে দেহাটো ইমান পৰি যাবলগীয়া বয়স পদ্মাৰ এতিয়া হোৱা নাই। কামেহে কৰিলে। এই বয়সত পদ্মাৰ বোৱাৰী সুখ খোৱাৰহে বয়স। ক্ষীৰধৰৰ মনটো হঠাৎ ৰঙিয়াল হৈ উঠিল। হেৰা, চাহকাপ চেঁচা হ'ল। আৰু একাপ। চাহৰ কাপটো দিয়াৰ পাছত আগত লৈ বহি থাকিলে চাহ গৰম হৈ থাকিবনে? দেহা শেষ হৈ গ'ল এই মানুহটোৰ তাল ধৰোঁতে। ক্ষীৰধৰ আজি পদ্মাৰ কথাত অভিমান নাজাগিল। দিয়াহে হেৰা, অকণমান গৰম কৰি এই কাপকে দিলেই হ'ব। দিয়া, মই কিবা দৰকাৰী কথা এটা ভাবিছিলোঁ বাবেহে। চিলাই চুৰ মৰাৰ দৰে চাহৰ কাপটো লৈ পদ্মা ভিতৰ সোমাল। ক্ষীৰধৰৰ খোলা মুখত হাঁহি বিৰিঙিল। বুঢ়ী হ'ল কি হ'ল, চিলাৰ দৰে চুৰ মাৰি ঘূৰিব পৰা হৈয়ে আছে। আচলতে পদ্মাৰ খং উঠিছিল। একে কামকে গোটেই জীৱনটো আহৰি নোপোৱাকৈ কৰি কৰি পদ্মা ভাগৰি পৰিছে। এতিয়া এই বৃদ্ধ অৱস্থাত জিভাৰ জুতি আৰু পেটৰ ভোকক পাহৰি ভগৱত চিন্তাৰ দিন পাৰ কৰিব খুজিছে। বুঢ়াটোৱেহে যদি ভগৱানৰ প্ৰতি অলপো শ্ৰদ্ধা ভক্তি আছে। পুথি অধ্যায়ো পঢ়িব আগ্ৰহ নাই। চাহকাপ গৰম কৰি আকৌ পদ্মা বাৰাণ্ডা পালেহি। হেৰা, ৰ'বাচোন, কথা এটা কওঁ। চাহলৈ গুৰুত্ব নিদি ক্ষীৰধৰে ক'লে। পদ্মা থমকি ৰ'ল। কিবা কথা? বুজিছা, ধিটিঙাটোলৈ ছোৱালী এজনী চাব লাগিছিল নহয়। ঘৰখন মৰি খালি যেন হৈছে অ'। ডাঙৰকেইটা যি কৰিলে কৰিলে, ইয়াকে এজনী গোটাই দিওঁ। তোমাৰো লগ হ'ব, ঘৰখনলৈ এটা জেউতী আহিব, নে কি কোৱা? পদ্মা মনে মনে ৰ'ল। ডাঙৰ চাৰিটা ল'ৰাই নিজে পচন্দ কৰি ছোৱালী আনি বিয়া কৰাই নিজে নিজে চাকৰি কৰা ঠাইতেই সংসাৰ পাতিছেগৈ। বাকী আছে সৰুটো, তালৈকে বোৱাৰী আনিব বিচাৰিছে। চাকৰি বাকৰি নাই, পঢ়া শুনা সামৰি ঘৰতে বহি বুঢ়াৰ আৰ্জনেৰে খাই আছে। তালৈ কি সতেৰে আৰু কি সাহেৰে ছোৱালী গোটাব বিচাৰিছে। পদ্মাই মুখ মেলিলে। বিয়া পাতি দিয়াৰ পাছত সি ছোৱালীজনী পুহিব কিহেৰে? হ'ব নহয়, মোৰ পেঞ্চন আৰু বাৰীয়ে ঘৰে হোৱা বস্তুকেইটাৰে আমি পুহ যাওঁ। যেতিয়া ছোৱালী এজনী ঘৰ সোমালে কিমাননো খৰচ বাঢ়িব। আৰু দায়িত্ব পৰিলে সিও নিশ্চয় ব্যৱসায় বাণিজ্য কিবা এটা কৰিবই। আৰু ছোৱালী যদি কাজী হয়, তাইতো বহি নাথাকে। পদ্মাই একো নামাতিলে। ক্ষীৰধৰে জানিলে একো নমতা মানে সন্মতি। বুঢ়াৰ মনটো আনন্দত ফুলি উঠিল। মহা ধুমধামেৰে ক্ষীৰধৰৰ সৰু পুতেকৰ বিয়া পতা হ'ল। বিয়াৰ খৰচ কৰাত বুঢ়াই কৃপণানি নকৰিলে। বাকীকেইটা পুতেক জীয়েক কাৰো আগত খৰচৰ বিষয়ে একো উল্লেখ নকৰিলে। বিয়াৰ এমাহৰ আগতে ক্ষীৰধৰে নিজে গৈ ছোৱালী ঘৰক কৈ আহিল, মোক ছোৱালীজনীহে লাগে। কাপোৰ কানি গহনা আদি জোৰোণ ৰূপে আমাৰ ঘৰৰ পৰা আহিব। তাকে পিন্ধি তাই কইনা হৈ আমাৰ ঘৰলৈ যাব। আপোনালোকে কোটা এগছ দিয়াৰ কথাও চিন্তা কৰিব নালাগে। সমাজত প্ৰচলিত নিয়মৰ দোহাই দি ছোৱালীঘৰে আপত্তি তুলিছিল যদিও নৰজিল। বুঢ়াই ন বোৱাৰীকৰ সকলো বস্তু নতুনকৈ সজাই দিয়াৰ আশ্বাস দি উভতি আহিল। কথা মতেই কাম। ক্ষীৰধৰে ছোৱালী ঘৰৰ পৰা উভতি আহি বাৰীৰ ডাঙৰ চেগুন গছ কটাই বিচনা আলমাৰিকে ধৰি বোৱাৰীৰ প্ৰয়োজনীয়তা সকলো আচবাব বিষয়াই বিয়াৰ আগতেই সজাই পেলালে। মাক বাপেকৰ এজনী ছোৱালী সুখত উঠিছে, সুখতে থাকিব। ৰং দি নতুন কৰা ঘৰটোলৈ নিৰ্দিষ্ট দিনত লখিমী সোমাই আহিল। পদ্মাৰো দেহাটোলৈ যেন নতুন বল আহিল। আলহী অতিথিৰে সদমদমতে তাই বিয়াৰ পাছৰ এমাহ কেনেকৈ গ'ল গমেই নাপালে। আলাসতে উঠা ছোৱালী বুলি পদ্মাই ন বোৱাৰীক আলফুলে ঘৰুৱা নীতি নিয়ম শিকাই গ'ল। মূৰ্তি এটাৰ দৰে কেৱল নকইনাই সকলো শুনি গ'ল। পদ্মাই ভাবিলে, নিমাতি ছোৱালী। ৰাতি ক্ষীৰধৰক ভৰি ধোৱা চৰিয়াত গৰম পানী দিবলৈ যাওঁতে কাহানিও মাতি নোপোৱা ফুচফুচীয়া মাতেৰে সুধিলে, বোৱাৰী ভালনে? সামান্য সন্তোষৰ হাঁহি মাৰি পদ্মাই শলাগিলে, ভালেই। দিন বাগৰিল। ক্ষীৰধৰে আশা পালি থাকিল। পদ্মাৰ সলনি ৰুণুক জুনুক খাৰু পিন্ধা এখন হাতে চাহ লৈ আহিব আৰু ক'ব, দেউতা চাহ খাওক। ক্ষীৰধৰৰ আশা ফলৱতী নোহোৱাত এদিন পুৱা চাহ দিবলৈ অহা পদ্মাক ক্ৰোধেৰে ক্ষীৰধৰে মাত দিলে, তুমি যে চাহ আনিছা, মই চাহ নানিলে কোনে আনিব? সমান উষ্মাৰে পদ্মাই উত্তৰ দিলে, কিয়, বোৱাৰীজনীয়ে জানো মোক চাহ একাপ দিবহি নোৱাৰে? তাই টোপনিৰ পৰা উঠাই নাই। কৈ পদ্মা সাউতকৈ ভিতৰ সোমাল। ক্ষীৰধৰ ঠৰঙা লগাদি লাগি বহি থাকিল। তাৰমানে পদ্মাৰ কাম বাঢ়িলহে। ন ছোৱালীয়ে পদ্মাৰ হাতৰ পৰা চোৱা বাচন কাঢ়ি নি ধোৱাৰ পৰিৱৰ্তে তেওঁৰ হাতত আৰু এখন বাচন বেছিকৈহে উঠিল। এঢোক এঢোককৈ চাহকাপ খাই ক্ষীৰধৰে কুঁৱাৰ পাৰলৈ কাপ প্লেট জোৰ ধুবলৈ আনিলে। পদ্মাই হাত মেলিলে, চাওঁ দিয়ক। নালাগে, মই ধুম। তেওঁ ধুব।
গোটেই জীৱন জুৰি উকটোতেই গ'ল, এতিয়া বোৱাৰীকৰ আগত বাচন ধুই দেখুৱালেহে হয়। নহয়হে, তুমিও বুঢ়ী, ময়ো বুঢ়া। তুমি যদি এই বুঢ়ী দেহাটোৰে ভাত বনোৱা, ঠাই সৰা মচা ধোৱা সকলোখিনি কৰিব পাৰে, ময়ো পাৰোঁ দিয়াচোন, অন্ততঃ নিজে খোৱা বাচনকেইটা ধুবলৈ। চাওঁ আঁতৰা, আৰু হেৰি, পানীৰ মগটো এইফালে দিয়া। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।